প্ৰথমতে মই মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত দুটামান কাৰেক্ট এনচাৰৰ ওপৰত আলোচনা কৰিম আৰু ইয়াৰ আগতে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু আজি আমি এই ভিডিঅ'টোত কেৱল কণ্ডিশ্যনেল চেণ্টেন্সৰ কাৰেক্ট টেন্সৰ বিষয়েহে আলোচনা কৰিম কণ্ডিশ্যনেল চেণ্টেন্স মানে যিটো চেণ্টেন্সত এটা কণ্ডিশ্যন থাকে কণ্ডিশ্যন মানে হ'ল চৰ্ত যেনে ইফ আই বি ইউ আই উড নট হেভ কল হিম এগেইন মই যদি তুমি হ'লোহেঁতেন তেতিয়া মই তেওঁক আকৌ পুনৰ নামাতিলোহেঁতেন অৰ্থাৎ মই যদি তুমি হ'লোহেঁতেন ইয়াত এটা চৰ্ত আছে চৰ্তটো কি যদি মই তুমি হ'লোহেঁতেন গতিকে এনেধৰণৰ বাক্যবিলাকক আমি কণ্ডিশ্যনেল চেণ্টেন্স বুলি কওঁ গতিকে আমি এনেধৰণে কণ্ডিশ্যনেল চেণ্টেন্সৰ কাৰেক্ট টেন্স আমি কেনেধৰণে কৰিম প্ৰথমটো আছে ইফ আই বি ইউ আই উড নট হেভ কল হিম এগেইন যদি বাক্যটোত ইফ থাকে আৰু ইটো বাক্যত যদি উড হেভ বা উড নট হেভ থাকে গতিকে এই বাক্যটোত প্ৰথমতে ইফ আছে এটা বাক্যত ইফ আছে আৰু ইয়াৰ পিছৰ বাক্যটোত উড নট হেভ গতিকে উড নট হেভ আছে যদি বাক্যটোত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা উড নট হেভ থাকে তেতিয়া আমি বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিব লাগিব যিকোনো ছাবজেক্টৰ লগত আমি হেড বিন ব্যৱহাৰ কৰিব লাগিব গতিকে ছাবজেক্টটো যিয়ে নাথাকক আমি হেড বিন ব্যৱহাৰ কৰিম গতিকে আমি এই বাক্যটোত বিৰ সলনি কি ব্যৱহাৰ কৰিব লাগিব হেড বিন কাৰণটো কি কাৰণটো বাক্যটোত ইফ আছে আৰু আনটো বাক্যত উড নট হেভ আছে বা উড হেভ থাকিলেও হ'ব যদি এটা বাক্যত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা উড নট হেভ থাকে তেতিয়া আমি বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিম গতিকে এইটো হ'ব ইফ আই হেড বিন ইউ আই উড নট হেভ কল হিম এগেইন মই যদি তুমি হ'লোহেঁতেন তেতিয়া মই তাক আকৌ পুনৰ নামাতিলোহেঁতেন গতিকে এইটো কণ্ডিশ্যনেল চেণ্টেন্স ইয়াৰ পিছত আছে ইফ আই বি ইউ আই উড নট কল হিম এগেইন এইটো আগৰটোৰ নিচিনা প্ৰায় একে কিন্তু ইয়াত এটা পাৰ্থক্য আছে আগৰটোত উড নট হেভ আছিলে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছিলে কিন্তু ইয়াত কেৱল উড নট আছে যদি এটা বাক্যত ইফ থাকে আৰু আনটো বাক্যত উড বা উড নট থাকে তেতিয়া আমি বিৰ সলনি ৱেৰ ব্যৱহাৰ কৰিব লাগিব যিকোনো ছাবজেক্টৰ লগতে আমি ছাবজেক্টটো যিয়ে নাথাকক বিৰ সলনি আমি ৱেৰ ব্যৱহাৰ কৰিম যিকোনো ছাবজেক্টৰ লগতে ৱেৰ ব্যৱহাৰ কৰিম ইনে আইৰ লগত ৱেৰ ব্যৱহাৰ নহয় আইৰ লগত সাধাৰণতে ৱাজ ব্যৱহাৰ হয় কিন্তু এইটো কণ্ডিশ্যনেল চেণ্টেন্স গতিকে কণ্ডিশ্যনেল চেণ্টেন্স হোৱাৰ কাৰণে যিকোনো ছাবজেক্টৰ লগতে আমি বিৰ সলনি ৱেৰ ব্যৱহাৰ কৰিব লাগিব কেতিয়া ৱেৰ ব্যৱহাৰ কৰিব লাগিব যেতিয়া এটা বাক্যত ইফ থাকিব আৰু আনটো বাক্যত উড বা উড নট থাকিব তেতিয়া আমি বিৰ সলনি ৱেৰ ব্যৱহাৰ কৰিম ইফ আই ৱেৰ ইউ আই উড নট কল হিম এগেইন ইয়াৰ পিছত আছে ইফ আই বি এ বাৰ্ড আই উড ফ্লাই ইন দ্য স্কাই আৰু এই বাক্যটোতো এটা বাক্যত ইফ আছে আৰু আনটো বাক্যত উড আছে ছাবজেক্টৰ পিছত উড আছে গতিকে এইটোত আমি ব্ৰেকেটত থকা বিৰ সলনি আমি ৱেৰ ব্যৱহাৰ কৰিব লাগিব গতিকে যিকোনো ছাবজেক্টৰ লগতে আমি বিৰ সলনি বিৰটো উঠাই দিম বিৰ সলনি আমি কি ব্যৱহাৰ কৰিব লাগিব ৱেৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই ইন দ্য স্কাই যদি মই চৰাই হ'লোহেঁতেন তেতিয়া মই আকাশত উৰিলোহেঁতেন ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই ইন দ্য স্কাই ইয়াৰ পিছত আছে ইফ হি বি দেয়াৰ আই উড হেভ মিট হিম গতিকে এটা বাক্যত ইফ আছে আৰু আনটো বাক্যত কি আছে উড হেভ আছে গতিকে আমি বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব ইফ হি হেড বিন দেয়াৰ আই উড হেভ মিট হিম ইফ হি হেড বিন দেয়াৰ সি যদি তাত থাকিলেহেঁতেন আই উড হেভ মিট হিম মই তেওঁক লগ পালোহেঁতেন বা মই তেওঁক লগ কৰিলোহেঁতেন যদি তেখেত তাত থাকিলেহেঁতেন মই তেখেতক লগ পালোহেঁতেন বা মই তেখেতক লগ কৰিলোহেঁতেন গতিকে যদি এটা বাক্যত ইফ থাকে আৰু আনটো বাক্যত উড হেভ থাকে তেতিয়া আমি বিৰ সলনি হেড বিন ব্যৱহাৰ কৰিম যিকোনো ছাবজেক্টৰ লগতে ছাবজেক্টটো যিয়ে নাথাকক যিকোনো ছাবজেক্টৰ লগতে আমি বিৰ সলনি বিটো উঠাই দিম তাৰ সলনি আমি কি ব্যৱহাৰ কৰিম হেড বিন ইফ হি হেড বিন দেয়াৰ আই উড হেভ মিট হিম ইয়াৰ পিছত ইফ আই ন' হিজ এড্ৰেছ আই উড হেভ কণ্টেক্ট হিম এইটো আকৌ আমি কেনেধৰণে কৰিম যদি এটা বাক্যত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ থাকে তেতিয়া আমি কেনেধৰণে কৰিম আৰু ব্ৰেকেটত যদি এটা আমাক ভাৰ্ব দিয়া থাকে তেতিয়া আমি কেনেধৰণে কৰিম তেতিয়া আমি সেই যিটো ব্ৰেকেটত দিয়া ভাৰ্ব যিটো
ব্ৰেকেটত দিয়া ভাৰ্বৰ যিটো সেন্টেন্স যিটো বাক্য ইফ আই নো হিজ এড্ৰেছ নোটোত ব্ৰেকেট দিয়া আছে গতিকে আমি এই যিটো বাক্য ইফ আই নো হিজ এড্ৰেছ এই বাক্যটো আমি past perfect tense কাৰেক্ট কৰিব লাগিব যদি এটা বাক্যত ইফ দিয়া থাকে আৰু আনটো বাক্যত যদি would have থাকে তেতিয়া আমি ব্ৰেকেটত দিয়া ভাৰ্বৰ যিটো সেন্টেন্স ব্ৰেকেটত দিয়া ভাৰ্বৰ যিটো সেন্টেন্স সেই সেন্টেন্সটো আমি past perfect tense কাৰেক্ট কৰিব লাগিব গতিকে past perfect tense কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে হেড আহিব সাবজেক্টটো যিয়ে থাকক তাৰ লগত আমি হেড ব্যৱহাৰ কৰিম গতিকে আই আছে ইয়াত ইফ আই গতিকে আই পিছত আমি হেড ব্যৱহাৰ কৰিম ইফ আই হেড ইয়াৰ পিছত ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মলৈ লৈ যাব লাগিব অৰ্থাৎ ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্ম মানে past participle আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেন্ট পাষ্ট আৰু past participle গতিকে আমি ব্ৰেকেটত দিয়া ভাৰ্বটো ভাৰ্বৰ একেবাৰে past participle ফৰ্মলৈ লৈ যাব লাগিব গতিকে নো ভাৰ্বৰ যিটো past participle ফৰ্ম নোটো ব্ৰেকেটত দিয়া ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকিব গতিকে সেই ভাৰ্বটো আমি past participle ফৰ্মলৈ লৈ যাব লাগিব গতিকে নোৰ যিটো past participle ফৰ্ম এটো হ'ব নো নিউ known গতিকে একেবাৰে লাষ্টত কি আছে known গতিকে নোৰ যিটো past participle ফৰ্ম এটো হ'ব known গতিকে এটো হ'ব if I had known his address I would have contacted him if I had known his address মই যদি তেওঁৰ বা মই যদি তেখেতৰ এড্ৰেছটো বা ঠিকনাটো জানিলোহেঁতেন I would have contacted him মই তেখেতক লগ কৰিলোহেঁতেন বা কন্টেক্ট কৰিলোহেঁতেন অৰ্থাৎ আমি গম পালো যে যদি এটা বাক্যত if থাকে আৰু আনটো বাক্যত যদি would have থাকে আৰু ব্ৰেকেটত যদি এটা ভাৰ্ব দিয়া থাকে তেতিয়া আমি গম পালো যে সেই বাক্যটো আমি past perfect tense কাৰেক্ট কৰিব লাগিব আৰু past perfect tense কাৰেক্ট কৰিবৰ কাৰণে আমি কেনে ধৰণে কৰিম সাবজেক্টৰ পিছতে হেড আহিব আৰু তাত ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মলৈ লৈ যাব লাগিব অৰ্থাৎ ভাৰ্বৰ আমি past participle ফৰ্মলৈ লৈ যাব লাগিব ইয়াৰ পিছত আছে if my father allow me I would have gone there গতিকে এই বাক্যটোত এটা বাক্যত if আছে প্ৰথম যিটো বাক্য if my father allow me এই বাক্যটোৰ আগত if আছে আৰু পিছৰ যিটো বাক্য সেই বাক্যটোত would have আছে আৰু ব্ৰেকেটত এটা ভাৰ্ব দিয়া আছে গতিকে আমি সেই ব্ৰেকেটত দিয়া ভাৰ্বৰ যিটো সেন্টেন্স if my father allow me এই বাক্যটো আমি কোন টেন্সত কাৰেক্ট কৰিব লাগিব past perfect tense গতিকে প্ৰথম বাক্যটোত if আছে আৰু পিছৰ বাক্যটোত would have আছে গতিকে আমি এই বাক্যটো past perfect tense কাৰেক্ট কৰিব লাগিব গতিকে past perfect tense কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছত হেড আহিব গতিকে সাবজেক্টটো হ'ল my father গতিকে my father পিছত হেড আহিছে if my father had ইয়াৰ পিছত আমি কি কৰিব লাগিব ব্ৰেকেটত দিয়া ভাৰ্বটো past participle ফৰ্মলৈ লৈ যাব লাগিব গতিকে allow যিটো past participle ফৰ্ম এটো past participle ফৰ্মলৈ নিলে allow ed যোগ হ'ব allow লগত allow পিছত ed যোগ হ'ব allowed allow ভাৰ্বটো past participle ফৰ্মলৈ নিলে ed যোগ হ'ব গতিকে if my father had allowed me I would have gone there if my father had allowed me যদি মোৰ দেউতাই অনুমতি দিলেহেঁতেন allow মানে হ'ল অনুমতি দিয়া যদি মোৰ দেউতাই অনুমতি দিলেহেঁতেন I would have gone there মই তালৈ গলোহেঁতেন যদি মোৰ দেউতাই মোক অনুমতি দিলেহেঁতেন মই তালৈ গলোহেঁতেন গতিকে এটো কণ্ডিশ্যনেল সেন্টেন্স আৰু যদি ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব